আমি সদন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সদন আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত মই আজিৰ মোৰ সোঁফালে থকা ট্ৰেজাৰী বেঞ্চ আৰু বাওঁফালে থকা অপজিশ্যন বেঞ্চ দুই পক্ষৰ সদস্যসকলক মই শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু এখন তৰ্ক প্ৰতিযোগিতা যদিও এতিয়া আমি সদনৰ আনুষ্ঠানিকতা ৰক্ষা কৰি গোটেই তৰ্ক প্ৰতিযোগিতাখন পৰিচালিত হোৱাটো অধ্যক্ষৰূপে মই কামনা কৰিম আৰু সেই সুবাদত মই দুই পক্ষকে ট্ৰেজাৰী বেঞ্চ আৰু অপজিশ্যন বেঞ্চ দুই পক্ষকে সদনৰ যি নীতি নিয়ম আছে সেই নীতি নিয়ম অনুসৰণ কৰি তেখেতসকলৰ বক্তব্য উপস্থাপন যুক্তিতৰ্কৰ উপস্থাপন কৰাটো কামনা কৰিম। সদনৰ যি আমি নীতি নিয়ম জানো, শালীনতা যি আছে, বিষয়বস্তুৰ যিসকলে সপক্ষে ক'ব তাতো যুক্তিনিষ্ঠভাৱে বস্তুনিষ্ঠভাৱে, বিৰোধী পক্ষও তাক যাতে যুক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ আৰু সত্যনিষ্ঠভাৱে যাতে নিজৰ বক্তব্যখিনি উপস্থাপন কৰে তাৰ কামনা কৰিম। আৰু এই সদনৰ কাম কাজ আগবঢ়াৰ প্ৰাক মুহূৰ্তত মই সন্মানীয় বিচাৰকসকলক আহ্বান জনাম যে আজি যিহেতু এখন অসম ভিত্তিক প্ৰতিযোগিতা, তাৰ নীতি নিয়মখিনি ঘোষণা কৰিবৰ কাৰণে মই মাননীয় বিচাৰকসকলক অনুৰোধ জনাইছোঁ। তিনিটা যি মূল নিয়ম, সেই মূল নিয়ম আমি কৈছোঁ। প্ৰতিযোগিতাৰ মাধ্যম ইতিমধ্যে জনোৱা হৈছে, অসমীয়া অথবা ইংৰাজী। প্ৰতিযোগিতাৰ সময় দুয়োগৰাকী দলপতিৰ বাবে যদিও মহাবিদ্যালয়ৰ যিখন চিঠি আছিল তাত পূৰ্ব নিৰ্ধাৰিত যদিও 6 মিনিট আৰু 5 মিনিট আছিল, কিন্তু আমি বিচাৰকৰ সিদ্ধান্ত অনুসৰি প্ৰতিযোগীৰ সংখ্যাৰ প্ৰতি চাই আমি দলপতি দুয়োগৰাকীকে আমি 5 মিনিটকৈ সময় সদনৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু আন প্ৰতিযোগীসকললৈ আমি 4 মিনিট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। দলপতিগৰাকীক 4 মিনিট সময়ত এটা ৱাৰ্ণিং, এটা সংকেত ধ্বনি দিয়া হ'ব আৰু 5 মিনিটত চূড়ান্ত ধ্বনি দিয়া হ'ব। তেওঁ 5 মিনিটৰ লগে লগেই তেওঁৰ বক্তব্য সামৰিব লাগিব। আন যিসকল প্ৰতিযোগী আছে তেওঁলোকক 3 মিনিটত এটা সংকেত ধ্বনি দিয়া হ'ব আৰু 4 মিনিটত চূড়ান্ত সংকেত ধ্বনি দিয়া হ'ব। এইখিনিতে আমি জনাওঁ যে অতিৰিক্ত সময় যদি কোনো প্ৰতিযোগীয়ে লয় তেতিয়াহ'লে বিচাৰকৰ বহীত তেওঁৰ বাবে কিন্তু নিগেটিভ মাৰ্কিং কৰিবলৈ বাধ্য আমি হ'ম। কোনো অসংসদীয় শব্দ কোনো প্ৰতিযোগীয়ে উচ্চাৰণ কৰিব নোৱাৰিব আৰু আয়োজক সমিতি আৰু বিচাৰক মণ্ডলীৰ সিদ্ধান্তই চূড়ান্ত বিবেচিত হ'ব। ধন্যবাদ অধ্যক্ষ মহোদয়। আৰু এই বিষয়টো হৈছে বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব। Eviction of encroachment will preserve the forest areas and secure the future of indigenous people of Assam. এই বিষয়টোৰ আমি যিহেতু দুটা পক্ষ আমি সদনত আজি আছে, ট্ৰেজাৰী বেঞ্চ এণ্ড অপজিশ্যন বেঞ্চ, গতিকে দুই পক্ষৰ প্ৰথমে যিজনে ক'ব মোভাৰজন নিৰ্বাচন কৰাৰ কাৰণে আমি লটাৰীৰ সহায় ল'ম। মই ট্ৰেজাৰী বেঞ্চৰ এজনক ইয়ালৈ আহিবলৈ মই আহ্বান জনাইছোঁ আৰু অপজিশ্যন বেঞ্চৰ এজন আহক। আহি আপোনালোকৰ বাবে নিৰ্ধাৰণ কৰা এই পাত্ৰৰ পৰা আপোনালোকে আপোনালোকৰ মোভাৰজন নিৰ্বাচন কৰক। থেংক ইউ। ট্ৰেজাৰী বেঞ্চৰ হৈ প্ৰথমেই বক্তৃতা উপস্থাপন কৰিব অংকুৰণ খাউণ্ডে। অংকুৰণ খাউণ্ড আৰু অপজিশ্যন বেঞ্চৰ হৈ বক্তব্য উপস্থাপন কৰিব জিৎ পাঠকে। মই প্ৰথমে সদনৰ নিৰ্ধাৰণ কৰা ট্ৰেজাৰী বেঞ্চৰ কাৰণে নিৰ্ধাৰণ কৰা মাইক্ৰফোনৰ ওচৰলৈ যাবলৈ আহ্বান জনাইছোঁ। অংকুৰণ খাউণ্ড তেওঁ বিষয়বস্তুৰ সপক্ষে বক্তব্য উপস্থাপন কৰিব। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনৰ বিলখন হৈছে
বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়া ভৱিষ্যত সুৰক্ষা কৰিব আপোনাৰ মই অনুমোদন বিচাৰিছোঁ আৰু আপোনাক মই বিলখন আগবঢ়াই দিছোঁ The bill is open for discussion. Please go ahead. আকৌ যদি যাব লাগে হৰাই ঘাটলৈ লুইতপাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ লুইতপাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ জিত পাঠকে তেওঁৰ বক্তব্য উপস্থাপন কৰিব Respected House, 1,200 bighas of land was given by our state government to Adani to establish their Ambuja factory. The entire district of Dima Hasao people revolted, but our state government remained silent like Kalyug's Gandhari, deaf, blind like Kalyug's Gandhari. If we claim that the illegal immigrants infiltrate our culture, then we also have to claim that all the non-Assamese indigenous community people also infiltrate our culture. Therefore, this blame game will continue and it will not stop until and unless we find a solution. Hence, I request this August House to speak about solution-oriented. And I request this August House to decide wisely because on your decision rests the very future of our nation. Thank you, respected Speaker, sir. Thank you, August House. Treasury Bencher হৈ বক্তব্য ৰাখিব ঋতুৰাজ শইকীয়া গুৱাহাটী ইউনিভাৰ্চিটি তোমাৰ ঘৰৰ বাঁহগাছ কাটি তাৰেই কৰিছোঁ খৰিচা তোমাকেই বেছি ধন ধান লৈছোঁ কথাটো মন কৰিছা নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন মোৰেই ঘৰৰ বাঁহগাছ কাটি মোকেই বেছি মোৰেই জল বন দখল কৰা এক শ্ৰেণীৰ ৰঘুমলা সদৃশ মানুহৰ হাতৰ পৰা সেই জল বন স্থল দখল কৰাৰ যি মানসিকতা আৰু যি অভিযান তাক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ আৰু আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যজনক জনাই দিব খুজিছোঁ যে বেদখলৰ সমস্যাটো কেৱল মাত্ৰ সামাজিক বা ৰাজনৈতিক সমস্যা নহয় ইয়াৰ বিপৰীতে ই হৈছে এক পাৰিপাৰ্শ্বিক সমস্যা আৰু লগতে ই হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অস্তিত্বৰ ওপৰত আহি পৰা এক প্ৰশ্নৰ সমস্যা Respected Speaker, sir, our forests, our indigenous people are the very identity of this state. And today, when we, the members of the Treasury bench, raise a bill that talks about protecting this forest, that talks about securing the future of this indigenous people, I stand in full support of the bill that says that eviction of encroachments will preserve the forest areas of Assam and secure the future of indigenous people of Assam. মাননীয় অধ্যক্ষ মহোদয় এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজৰ মাটিতে উৎপাদিত খাৰুৱা তলৰ ৰয়েলিটি বিচাৰি আন্দোলন কৰিব লগা হয় মাননীয় অধ্যক্ষ মহোদয় এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজৰ আইৰ মুখৰে ভাষাটো ৰাখিবলৈও আন্দোলন কৰিব লগা হয় মাননীয় অধ্যক্ষ মহোদয় এইখন সেইখন অসম যিখন অসমত অসমীয়াই নিজেই ভগনীয়া নহবলৈ বিদেশী খেদিবলৈ আন্দোলন কৰিব লগা হয় মাননীয় অধ্যক্ষ মহোদয় আজিৰ পৰা প্ৰায় 500 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ থৈ গৈছিল বনাঞ্চল থাকিলেহে মানুহ থাকিব কিন্তু শ্ৰীমন্ত শংকৰদেৱে কৈ যোৱা কথাষাৰ এতিয়া কি হ'বলৈ গৈ আছে মাননীয় অধ্যক্ষ মহোদয় অবৈধভাৱে দখল হৈ থকাৰ ফলত বনাঞ্চলসমূহ ধ্বংস হ'বলৈ ধৰিছে ফলত আমাৰ অসমীয়া জাতিটো ধ্বংসৰ ৰূপত পৰিগণিত হ'বলৈ লৈ আছে অধ্যক্ষ মহোদয় পবিত্ৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিজনে উল্লেখ কৰি থৈ গ'ল যে অসম হেনো বনজ সম্পদৰ চহকী কিন্তু তেখেতক আপোনাৰ জৰিয়তে সন্মান সহকাৰে জনাই দিব পালে ভাল পাম যে আজিৰ তাৰিখত অসম বনজ সম্পদৰ চহকী হৈ থকা নাই কিয়নো অধ্যক্ষ মহোদয় অসমৰ বনজ সম্পদৰ কোনোবা ৰাজনৈতিক নেতাই যেতিয়া নিজৰ হস্তক্ষেপ কৰে অসমৰ বনজ সম্পদৰ জীৱ জন্তুক যেতিয়া কোনোবা ৰাজনৈতিক নেতাৰ পালি নেতাই যেতিয়া স্বীকাৰ কৰি মৃত্যু মুখলৈ ঠেলি দিয়ে তেতিয়াই অধ্যক্ষ মহোদয় আজিৰ তাৰিখত অসম যে বনজ সম্পদৰ চহকী হৈ থকা নাই সেই কথা উপলব্ধি কৰিছোঁ Whereas today we have presented these beautiful bills which very critically and very easily understand the fact that when we evict the encroachers, it will preserve the forest land and therefore it will secure the future of the indigenous people in Assam. We must understand one word, which is literally we must understand because the opposition bench member could not define that word. And that's why they are presenting different kinds of facts. We must understand who encroachers are. Encroachers are those person who unlawfully occupies any land. So encroachers could be anybody. It could be the Honorable Chief Minister of the state. It could be billionaires, millionaires, anybody. অধ্যক্ষ মহোদয় বাল্যকালত আমাৰ মনত ৰেখাপাত কৰি থৈ যোৱা কেইটামান বিখ্যাত কবিতাৰ ভিতৰত
এটা পংক্তি আছিল যে সাগৰ দেখিছা দেখা নাই কেতিয়াও দেৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত এই বিখ্যাত কবিতাটোৰ পংক্তিটো এইভাৱে উল্লেখ কৰিলোঁ কাৰণ আপুনি আজিলৈকে দেখিছে জানো এনে চৰকাৰ যি শাসনৰ সমগ্ৰ ক্ষমতা কুক্ষিগত হৈ থকাৰ পাছতো নিজক চূড়ান্ত ব্যৰ্থ হিচাপে সদনত ঘোষণা কৰে The members of the treasury have continuously brought up the term indigenous and have continuously focused upon the Assam Accord and the Assamese people. One of the members of the treasury even quoted for the sake of the Assamese people. Therefore, my question goes to the members of the treasury, what are indigenous people according to them? Because Assamese people aren't the only indigenous people of Assam. If that's what the members of the treasury mean, then they are ignoring the 14 other indigenous group of Assam. অধ্যক্ষ মহোদয় বেদখলকাৰী আৰু বিদেশী সম্পূৰ্ণ দুটা বেলেগ ধাৰণা অধ্যক্ষ মহোদয় বিদেশী প্ৰব্ৰজনকাৰী হৈছে বেআইনীভাৱে ভাৰতবৰ্ষৰ ভূমিত থিয় দিয়া কোনো বিদেশী নাগৰিক আৰু অধ্যক্ষ মহোদয় বেদখলকাৰী হৈছে অসমৰ মাটিত আইন বহিভূতভাৱে নিগাজিকৈ থাকিবলৈ লোৱা কোনো নাগৰিক সেই বেদখলকাৰী হ'ব পাৰে ভাৰতীয় সেই বেদখলকাৰী হ'ব পাৰে বহিৰাগত এই কথাখিনি আজি বিৰোধী পক্ষৰ সন্মানীয় সদস্যসকলে বুজি উঠা উচিত আছিল আৰু তেওঁলোকে সেই কথাবোৰ বুজি নুঠি বিধেয়কখনৰ বিৰোধিতা কৰিলে বাবেই আজি তেওঁলোকক সেই কথাখিনি বুজাই দি সন্মানীয় চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিলোঁ আৰু সম্পূৰ্ণৰূপে সমৰ্থন কৰিলোঁ উত্থাপিত বিধেয়কখন হয় আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে যি উচ্ছেদৰ বুকুচাত উঠি বনাঞ্চল সংৰক্ষণ কৰিব বিচাৰিছে সেই উচ্ছেদ সম্পৰ্কে এছপিখনৰ দ্বিতীয়টো চৰ্তই হৈছে যে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপন মাননীয় অধ্যক্ষ মহোদয় কাজিৰঙা বনাঞ্চলৰ পৰা উচ্ছেদিত লোকসকলক যেতিয়া অন্য কোনো বনাঞ্চলৰ অন্যান্য কোনো অঞ্চলত সংস্থাপন দিয়া হ'ব কাজিৰঙাৰ বনাঞ্চল কিমান সুৰক্ষিত হ'ব আমি নাজানো কিন্তু সেই পুনৰ সংস্থাপিত বনাঞ্চলসমূহ যে ধ্বংস নহ'ব বা সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ যে খেলিমেলি নহ'ব সেই কথাও কিন্তু সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে নুই কৰিব নোৱাৰে মাননীয় অধ্যক্ষ মহোদয় বেদখল মুক্তকৰণৰ দ্বাৰা অসমৰ বনাঞ্চলসমূহ সংৰক্ষিত কৰিবলৈ আমাক প্ৰকৃতাৰ্থত কিমান সময়ৰ প্ৰয়োজন হ'ব মাননীয় অধ্যক্ষ মহোদয় বেদখল মুক্তকৰণ কৰি অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমাক কিমান সময়ৰ প্ৰয়োজন হ'ব তাৰ কোনো স্পষ্টতা আজিৰ বিধেয়কখনত উল্লেখ কৰা নহ'ল মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক মনত পেলাই দিব বিচাৰিম আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা জুলাই মাহত দিয়া এটি সংবাদ মাধ্যমৰ বিবৃতি অনুসৰি তেওঁ কৈছিল যোৱা 4টা বছৰত অসমত বেদখল মুক্তকৰণ কৰা ভূমিৰ সংখ্যা হৈছে প্ৰায় 1,19,548 বিঘা এতিয়াও মাননীয় অধ্যক্ষ মহোদয় আৰু 63 লাখ বিঘা ভূমি বেদখলকাৰী কবলতে আছে অৰ্থাৎ আজিৰ গতিত যদি বেদখল মুক্তকৰণ কাৰ্যসূচী চলে তেনেহ'লে অনাগত 20টা বছৰ লাগিব আমাক সম্পূৰ্ণৰূপে বেদখল মুক্ত এখন অসম পাবলৈ We all know that Article 21 of the Indian Constitution, which talks about right to life and livelihood, is equally applicable also to the indigenous communities of Assam, whose existence is being threatened by the illegal settlers over here. It also violates Article 29 and Article 371, which talks about protection of identity, culture, rights, interest of the minority groups of specified reasons. সিলিং আইন 1972 অধ্যয়ন কৰি গম পালোঁ যে এজন ব্যক্তিৰ 20 বিঘা ঘৰ বাৰী মাটি আৰু 30 বিঘা পৰ্যন্ত খেতি মাটি থাকিব পাৰিব কিন্তু এইখন অসমতে যেতিয়া কোনোবা ৰাজনৈতিক আশীৰ্বাদ পুষ্ট ব্যক্তি হাজাৰ হাজাৰ বিঘা মাটি আবণ্টন কৰি দিয়া হয় তেতিয়া মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে বনাঞ্চল সংৰক্ষণৰ প্ৰশ্নবোৰ ক'ত লুকুৱাই থৈ আজিৰ সন্মানীয় সদনত স্পষ্ট কৰি দিয়াটো দৰকাৰ টোপ ৰক্ত মাংসৰে গঢ়ি তোলা এইখন অসমৰ ঐশ্বৰ্য ভাণ্ডাৰ যেতিয়া কেন্দ্ৰই আমাৰ পৰা শোষণ কৰি লৈ যায় তেল খনিজ সম্পদ বনজ সম্পদ আমাৰ পৰা শোষণ কৰি লৈ যায় তেনে এটা প্ৰেক্ষাপটত অধ্যক্ষ মহোদয় বনাঞ্চল সংৰক্ষণৰ প্ৰশ্নবোৰ সন্মানীয় চৰকাৰী পক্ষৰ বক্তাসকলে কোন শূন্যত হেৰুৱাই নিয়ে সেই কথাখিনি কিন্তু আজি সন্মানীয় চৰকাৰী আজিৰ সন্মানীয় সদনতে স্পষ্ট কৰি দিয়াৰ দৰকাৰ Respected Speaker, sir, when the indigenous people of Assam we talk about, but who are these indigenous people? Who? Because there is no legal term, and whom shall we consider as indigenous people, and whom shall we not? Respected Speaker, sir, when there is eviction without rehabilitation, it will give nothing but unemployment and insecurity, nothing else. Respected Speaker, sir, the Treasury Bench member has said about illegal immigrants, but let me tell you, in Assam, illegal immigrants are only those who do not have proper documentation, who do not have a single paper. Thousands of forest dwellers who live in the forest, who work in the forest, and just they are known as encroachers
because they do not have the actual documents of their own ancestral lands. Most of the members of the opposition bench have been claiming that these eviction drives have been targeted towards one particular community only, and therefore I'd like to gently remind them that in 2022, about 1,000 families belonging to the Garo, Chakma and the Muslim communities who were illegally occupying 1,400 hectares of land in the Lamding Reserve Forest were made to vacate the land in a phased manner from November 2022 to February 2023 following a High Court order. And majority of the encroachments or the recidiation in forest areas does not happen into the core region of the forest. It actually happens into the border areas, and the borders are not been defined properly. Even the Guwahati High Court in the multiple times have highlighted that the government of India's documentation or the government of Assam's documentation are not very much precise with this coordinates to highlight what is the actually a definition of forest. মাননীয় অধ্যক্ষ মহোদয় বনাঞ্চল সংৰক্ষণৰ যি কথা কৈছে এইখিনিতে মই দেখুৱাব খোজো এখন হৈছে অমৃত বৃক্ষ আন্দোলনৰ নামত গঢ়ি তোলা এখন সেউজীয়া পাহাৰ কাটি টকলা কৰি তাত বৰ্তমান এনে ধৰণৰ ৰূপ দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় ঠিক তেনেদৰে বেদখল মুক্তকৰণো এটা সময়ত ঠেকু ভাওনালৈ যে পৰিণত নহ'ব তাৰ কি মানে আছে ধন্যবাদ আজি সদনত চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ হৈ ইতিমধ্যে প্ৰায় 40 জন বক্তাই বক্তব্য উপস্থাপন কৰিলে মই দুই পক্ষৰ বক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া যিহেতু আমি এই বিলখন গৃহীত কৰাৰ পূৰ্বে মই পুনৰবাৰ যিজনে বক্তব্যৰ চৰকাৰী পক্ষৰ হৈ প্ৰথমবাৰৰ কাৰণে বক্তব্য উপস্থাপন কৰিছিল তেওঁ 2 মিনিটৰ কাৰণে কোৱাৰ আহ্বান জনাইছোঁ বিৰোধী পক্ষৰ হৈ জিত পাঠককো মই 2 মিনিট সময় দিছোঁ আজি সদনত ইতিমধ্যে কৈছোঁ যে 40 জন বক্তাই চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ হৈ বক্তব্য উপস্থাপন কৰিলে অত্যন্ত সাম্প্ৰতিক প্ৰেক্ষাপটত অসমৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় মই পুনৰবাৰ দুই পক্ষৰ বক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ সদনৰ নীতি নিয়ম অনুসৰণ কৰি তেওঁলোকে শালীনভাৱে বিষয়বস্তুবিলাক উপস্থাপন কৰিছে যেহেতু এখন আমি সদনত বিল উপস্থাপন কৰিছোঁ গতিকে সদনত ইয়াক আনুষ্ঠানিকভাৱে গৃহীত কৰাটো দায়িত্ব আৰু সেই সময় সদনৰ বাবে ইয়াক ভোটৰ যোগেদি ইয়াক গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিচাৰিছোঁ যেহেতু ফৰ দ্য মোশ্যন আমি আছিল 19 জন বক্তা আৰু এগেইনষ্ট দ্য মোশ্যন আছিল 21 জন বক্তা সেই সুবাদত দুটা ভোট শ্বৰ্টেজ হৈ আছে চৰকাৰী পক্ষৰ হৈ আৰু যেহেতু ইয়াত আমাৰ আজি বহুতখিনি যোগ্য দৰ্শক ইয়াত উপস্থিত আছে আৰু তেওঁলোকে বিষয়বস্তুটো ইমান সময় ধৰি নিৰীক্ষণ কৰিছে ছাত্ৰ ছাত্ৰীসকলো আছে দ্য ফিউচাৰ চিটিজেন অফ দিছ কাণ্ট্ৰি মই বিষয়টো পুনৰবাৰ সকলোৰে জ্ঞাতাৰ্থে কৈছোঁ যে বেদখল মুক্তকৰণে অসমৰ বনাঞ্চল সংৰক্ষণ আৰু খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব eviction of encroachments will preserve the forest areas and secure the future of indigenous people of Assam. ইয়াত তিনিটা কি পইণ্ট আছে মোৰ দৃষ্টিত বেদখল মুক্তকৰণ নম্বৰ 1 নম্বৰ 2 বনাঞ্চল সংৰক্ষণ থাৰ্ড কি পইণ্ট খিলঞ্জীয়াৰ ভৱিষ্যত এই তিনিটা কি পইণ্টৰ ওপৰত নিৰ্ভৰ কৰি মই ইয়াত উপস্থিত থকা সকলোকে যিহেতু বিষয়বস্তুৰ সপক্ষে আৰু বিপক্ষে বক্তাসকলে কৈ গ'ল আৰু এই আমাৰ যদি চৰকাৰী পক্ষৰ বিৰোধী পক্ষৰ কথা চাওঁ তেন্তে দুটা ভোটত বিৰোধী পক্ষ আগবাঢ়ি আছে কিন্তু দিছ ইজ এ ডেম'ক্ৰেটিক কাণ্ট্ৰি চ' আই শুড আস্ক আৱাৰ চিটিজেন অলছ' হোৱাট দে থিংক এবাউট দ্য টপিক মই যদি সদনে গৃহীত কৰে দুই পক্ষৰ মই ভোট ল'ব পাৰোঁ মই মাননীয় ইয়াত উপস্থিত থকা সকলো দৰ্শকক এই বিষয়টোৰ সপক্ষে যিসকলে আছে হাত দাঙক বিপক্ষসকলে গম পাই যাম বিপক্ষে থাকিব গতিকে সপক্ষে যিসকলে আছে চৰকাৰী পক্ষ যি উপস্থাপন কৰিলে গোটেই কথাখিনি শুনিলে
গতিকে আপোনালোকৰ মতামতটো প্ৰকাশ কৰক হাতখন দাঙি কৰিলেই হ'ব Thank you. কিন্তু মই হাত ডঙাৰ যিমানখিনি মানুহ দেখিছোঁ হয়তো ইতস্ততো কৰিব পাৰে বা আৰু ভাবিবও পাৰে কিন্তু যেহেতু মতামতে মই চৰকাৰী পক্ষ বিৰোধী পক্ষ দুয়োৰে ছাপোৰ্ট লৈ অপিনিয়নটো লৈছোঁ কিন্তু এই অপিনিয়নটোত এই বিলখন নাকচ হৈছে চতুৰ্থ শ্ৰেষ্ঠ তাৰ্কিক বিপিন চন্দ্ৰ গগৈ শুৱনি বঁটাৰ বাবে নিৰ্বাচিত হৈছে মুজাহিদুল ইছলাম দি আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি বঁটাটো প্ৰদান কৰিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ইছফাকুল হুছেইন ডাঙৰীয়া আমাৰ মাজত থকা শিক্ষক চন্দ্ৰাদিত্য গগৈ আৰু অনিল তাঁতিক বিপিন চন্দ্ৰ গগৈ শুৱনি বঁটাৰ লগতে নগদ ৩,০০০ টকা মই দাতা গৌতম গগৈলৈ ধন্যবাদ জনাইছোঁ তেখেতৰ পিতৃৰ নামত এই বঁটাটি প্ৰদান কৰাৰ কাৰণে গৌতমক অনুৰোধ জনাইছোঁ হয় তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক সন্মান অৰ্জন কৰি শশীধৰ গগৈ শুৱনি বঁটা লাভ কৰা দিব্যজ্যোতি নাথ বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বঁটাটি প্ৰদান কৰিছে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ পুণ্যদয় গগৈ ডাঙৰীয়াই তেখেত আজি অনুপস্থিত তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ বঁটাটি প্ৰদান কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ আজিৰ বিচাৰক কৌস্তৱমণি কাকতি ডাঙৰীয়াক মাতিছোঁ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক চাইনী ভূঞা আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল তেওঁ বিতু সন্দিকৈ শুৱনি বঁটা লাভ কৰিছে লগতে নগদ ৬,০০০ টকা (২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অৰ্জন কৰিছে ঋতুৰাজ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয় গৌৰৱ কাশ্যপ আৰু অভিলাষ কাশ্যপ তেওঁলোকে চম্পা পাতৰ শুৱনি বঁটাৰ লগতে নগদ ৭,০০০ টকা লাভ কৰিছে দ্বিতীয় শ্ৰেষ্ঠ দল দি আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি মুজাহিদুল ইছলাম জনঞ্জয় দেৱ এয়া মঞ্চত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ মুজাহিদুল ইছলাম আৰু জনঞ্জয় দেৱ তেওঁলোকে নগদ ১০,০০০ টকাৰ সহ যাদৱ সন্দিকৈ শুৱনি বঁটা লাভ কৰিছে এইবাৰ বহু প্ৰতীক্ষিত যাৰ সোঁৱৰণত সুদীৰ্ঘ ৩২ বছৰকাল আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছোঁ সেই বঁটাটি প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ ২০২৫ বৰ্ষৰ ৩২ সংখ্যক তনু কোঁৱৰ শুৱনি তৰ্ক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলৰ সন্মান আজৰি নিবলৈ সক্ষম হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপল জ্যোতি বৰা অন্বেষা চৌধুৰী আমি দুয়োগৰাকী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে